অসম সাহিত্য সভাই যদি চৰকাৰী ধন পাব পাৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য সংস্কৃতি শাখাকো চৰকাৰী ধন আবণ্টন দিবলৈ আহ্বান পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপৰ। সাহিত্য প্ৰকাশৰ কাৰণে আমাৰ অসম সাহিত্য সভাক যিধৰণে এটা আৰ্থিক অনুদান দি আমাৰ অসম চৰকাৰে জাতীয় এটা অনুষ্ঠানক অকণমান সুবিধা দিছে। আমি নিজৰ পইচাৰে কৰি আছোঁ, ইমানো আৰ্থিক হেৰিটো নাই। সেইকাৰণে আমাক এটা আৰ্থিকভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক যদি এটা আৰ্থিক অনুদান দিয়ে, আমি সাহিত্য ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমি আৰু অধিক আগবাঢ়ি যাব পাৰোঁ। আজিৰে পৰা যোৰহাটৰ মহবন্ধা এৰালতৰী পথাৰত লক্ষ লক্ষ বাপ বান্ধৱ ভকত বৈষ্ণৱ আৰু আই মাতৃৰ উদুলি মুদুলি পৰিৱেশ। আজি মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সাংসদ মন্ত্ৰী আৰু নেতা নেত্ৰী। একেবাৰে তৰুণ গগৈৰ পৰা আমি তাৰপিছত শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাললৈ কৈছিলোঁ। গতিকে আমাক এই ধৰণে এটা আৰ্থিক অনুদান তেখেতে দিয়াটো আমি বিচাৰিছোঁ। ইমানেই কথা। আৰ্থিক অনুদান নিদিয়াকো সাহিত্য সভাত বেছি ভাল আমি বেছি ভাল। আজি আমাৰ 7খন নিয়মীয়া প্ৰকাশ আছে, 2খনমান বাৰ্তা আলোচনী, মানে মুখপত্ৰখন আমাৰ 2 মাহ যুগত হয়। এতিয়া আচলতে বাৰ্তা আলোচনীখন এতিয়া ভাৰ্চুৱেলি এইখনে মুখপত্ৰ হৈছে, প্ৰতি মাহত ওলায়। তেনেকৈ ধৰক ডেকাগিৰি, মহিয়সী, শিশু মঞ্জৰী, এনেকৈ 7খন নিয়মীয়া আমাৰ প্ৰকাশ আছে। তাৰ ওপৰতো আপোনালোকে চাব যে আজি ইয়াতে 600 পৃষ্ঠাজোৰা এখন আপোনাৰ হেৰি হৈছে স্মৃতি গ্ৰন্থ। কালি আমাৰ ইয়াতে 25খনমান আমি গ্ৰন্থ আমাৰ জিলা শাখাৰ আদৰণি সমিতিও কৰিছে, যোৰহাট জিলা শাখাই কৰিছে। আমাৰ প্ৰাথমিকৰ পৰা আঞ্চলিকৰ পৰা জিলালৈকে অনেক অনুষ্ঠানো কৰে। আজিৰ পৰা 2 মাহ আগতে আমাৰ ইয়াতে এখন অনুষ্ঠান সকণ্ড কৰি এখন প্ৰাথমিক শাখাই এখন প্ৰসংগ শংকৰদেৱ বুলি এনেকুৱা এখন অমূল্য গ্ৰন্থ প্ৰাথমিক শাখাই প্ৰকাশ কৰিছে, নিজা পইচাৰে। গতিকে আমি সিফালৰ পৰা বিচাৰিছোঁ যথেষ্টখিনি কাম। আৰু এতিয়া এটা ডাঙৰ প্ৰজেক্ট আমি লৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা বুলি আমি যদি ইংৰাজীলৈ অনুবাদ কৰা কামটো আমি আৰম্ভ কৰিছোঁ। যিটো কৰি তাত কোটি টকাৰ আমাৰ বাজেট হ'ব। সেইমতে আজি আমাৰ ৰমেশ পেগু ডাঙৰীয়াকো আমি কথাটো কৈছোঁ। সেইটো আমাৰ ভাষণত আমি ইতিমধ্যে কৈছোঁ যে অসম চৰকাৰে যদি আগবাঢ়ি নাহে আমি নোৱাৰিম। আৰু ৰমেশ পেগু ডাঙৰীয়াই আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে ইয়াত কৈছে যে শংকৰদেৱ মাধৱদেৱ সম্পৰ্কে বা ভক্তি আন্দোলন সম্পৰ্কে লিখা বহুত কিতাপ আছে, কিন্তু শংকৰদেৱ আৰু মাধৱদেৱ নিজা ৰচনা বুলি আমি সেই নিজৰ লিখা কথাবিলাক আমাৰ এতিয়ালৈ সম্পূৰ্ণ পোৱা অসমীয়া ভাষাত বাহিৰে বেলেগ ভাষাত নাই। গতিকে আমাৰ ধৰি লওক 5খনকৈ বিশ্ববিদ্যালয়ত চৰকাৰে MOU কৰিব। ইতিমধ্যে 3খন বিশ্ববিদ্যালয়ত শংকৰদেৱ শ্বেয়াৰ ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং বুজাবুজি চুক্তি কৰিলে। তাৰপিছত পঞ্জাৱ ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি আৰু শান্তিনিকেতন আৰু 2খন কৰিব। তাতে যিখন শংকৰদেৱ শ্বেয়াৰ কৰিলে তাত আমি পাঠ্যপুথি দিব লাগিব নহয়, পাঠ্যক্ৰম দিব লাগিব। যদি শংকৰদেৱ আৰু মাধৱদেৱৰ লিখনি বা বিভিন্ন বৈষ্ণৱ সাহিত্যবিলাকৰ অৰিজিনেল কিতাপবিলাক দিব নোৱাৰিলে ক'ৰ পৰা তেওঁলোকে অধ্যয়ন কৰিব? সেইবিলাকৰ কাৰণে কৈছিলে আমাৰ হাতত যদি ৰেগুলাৰ সাহিত্য ধৰণে এটা আৰ্থিক অনুদান দিয়ে, শ্ৰীমন্ত শংকৰদেৱ সংঘক সাহিত্য শাখাটোক দিলে আমি অসমীয়া সাহিত্যৰে ভাষা সাহিত্যৰে কাম কৰি আছোঁ। সকলোৰে জাতিৰ হৈ আমি কৰি আছোঁ। জাতিৰ আপোনালোকে আমিতো জাতিৰ, কিন্তু কেৱল এটা অনুষ্ঠানে, সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠানে ইমান অৰ্থৰে ইমান কাম কৰাটো কিমান সম্ভৱ হ'ব? কৰিতো আছে ইতিমধ্যে, কিন্তু সেইকাৰণে আমি যে আমাৰ জনপ্ৰিয় চৰকাৰে আমাৰ জাতীয় সংগঠনত যিধৰণে এই বিষয়ত কিছু আৰ্থিক অনুদান দিছে, আমাক দে আমাৰ ৰাইজৰ অকণমান সকাহ। আক্ষেপ নাই, আমি আবেদনে জনাইছোঁ। আক্ষেপ কৰিবলৈ কথা আমাক বেলেগৰ এটা অনুষ্ঠানত দিছে, আমিতো বেয়া নাপাওঁ। তেখেতসকলে ভাগৱতে খোৱা দিওঁ কামটো কৰিছে, এনেকৈ আমাৰ আক্ষেপ নাই। কিন্তু আমাৰ আবেদন আছে, আমাকো তেখেতসকলে সেই দৃষ্টিৰে চাই সহযোগিতা কৰিব লাগে। নাই কৰা বুলি বিভিন্ন ক্ষেত্ৰত কৰিছে। আমাৰ জাতীয় চৰকাৰে যে শ্ৰীমন্ত শংকৰদেৱ বিশেষ বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত তেখেতে জাতীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠাখনৰ ক্ষেত্ৰত আমাক শ্ৰীমন্ত শংকৰদেৱ বৰ্তমানৰ চৰকাৰখনে, আগৰ চৰকাৰেও আমাক ইভেন কংগ্ৰেছ চৰকাৰেও সহায় কৰিছে। কিয় 300 বিঘা মাটি আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ দেৱৰ দিনত আমাৰ বিশ্ববিদ্যালয় আইনখন তেতিয়া
20 একর মাটি নহ'লে বিশ্ববিদ্যালয় তেওঁলোকে আমাক 20 একর মাটি দিছিলে ৰাইবেঙিয়াত পৰৱৰ্তী কালত আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু 239 বিঘা সমুদায় 300 বিঘা মাটি লগে এইটো কম ডাঙৰ কেবাটো নহয় এইখিনি কাৰণে আমি আগবাঢ়ি গৈছোঁ আৰু তেওঁলোকে আমাৰ বৰ্তমানৰ চৰকাৰখনে আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ সৰ্বানন্দ সোণোৱাল এইদৰে নেতৃত্বত আমাৰ বিশ্ববিদ্যালয়খনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আন্তঃগাঁথনিৰ পৰা ধৰি বিশ্ববিদ্যালয়খন চলাই জাতীয় বিশ্ববিদ্যালয় গঢ় দিয়াত দুগৰাকী জননেতাই আমাৰ গুৰুদেৱ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ এইদৰে জননেতাই অসমপ্ৰেমী লোক বুলি আমি ভাবিছোঁ অসমৰ হৈ তেখেতে কাম কৰাত আমাক সহযোগিতা কৰিছে জাতীয় অনুষ্ঠানক সহযোগিতা জাতীয় চৰকাৰৰ দায়িত্বৰ বক্তব্য দিয়ে আমাৰ কাৰো প্ৰতি আমাৰ খুব জৰুৰী কথা নাই কিন্তু আমাক অলপমান এইটো দিশত সাহিত্যৰ দিশত জাতীয় অনুষ্ঠান দিলে আমি উপকৃত হ'ব আবেদন এইটো এক্সপ'জাৰ কাৰণে ইয়াত পঠোৱা হ'ব তেওঁলোকক আমি বুজাম যে এনেকৈ ডাঙৰ যদি কিবা প্ৰগ্ৰাম হয় পুলিচ এৰেঞ্জমেণ্ট আমি কেনেকৈ কৰোঁ লগতে আমাৰ 150 জন চিভিল ডিফেন্সৰ আহিব আমাক সহযোগ দিবলৈ আৰু 100কে ওপৰত আমাৰ ট্ৰাফিকৰ টীম আছে ইয়াত যি 1000কে ওপৰত বাছ বা সৰু গাড়ী ডেইলি অহা যোৱা কৰিব ইয়াত তো তেওঁলোকে আমাৰ যানজঁট নহয় সেই চাই থাকিব কিমান আছে সেইটো মই ক'ব খোজা নাই কিন্তু আপোনাক জনাই দিছোঁ যে যথেষ্টখিনি আমাৰ আৰক্ষী আছে আৰু 700 আমাৰ গোৱা পুলিচৰ আৰক্ষী আহিব মানে তাতকৈ যিমান আমাৰ তাতকৈ ওপৰত 700 আমাৰ আৰক্ষী আহিব আৰু লগতে আমাৰ যি CRPF বাটালিয়ন আছে ইয়াত তেওঁলোকে আমাৰ সহযোগ দিব দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড